4 কেজি দাইল দিছো বুলি কৈ মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল পৃথিৱীত কেতিয়াও শুনা নাই এটো নিমখ টি শক্তি আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো মই টি শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই আপোনালোকে অৱশ্যে শুনিবও পাৰে মই কিন্তু শুনা নাই আৰু এটো চাউল এটো 8 কেজি চাউল নহয় এটো 5 কেজি চাউল এটো 5 কেজি চাউল আছে হা ঠিক তেনেকে আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী 1 কেজি দালি 1 কেজি নিমখ 400 গ্ৰাম মিঠাতেল এটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে মই গকুল মিঠাতেল খোৱা নাই বাৰু গকুল মিঠাতেলটো আছে বাৰু এটো গুজৰাটৰ পৰা আহে বুলি মই শুনো গকুল মিঠাতেল এটো সাধাৰণতে মানে হেৰিয়াত নাথাকে এটো ডাঙৰ টিঙত মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানী বিলাকে এনেকে হেৰিয়াত মানে বটলত ভৰাই ভৰাই দিয়ে সেই গকুল মিঠাতেল দিছে আৰু ইয়াত চাউল দিছে 5 কেজি 400 গ্ৰাম গকুল মিঠাতেল 1 কেজি নিমখ টি শক্তি আৰু 1 কেজি দালি গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছো যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছো 4 কেজি দাইল দিছো 1 লিটাৰ মিঠাতেল দিছো নিমখ দিছো 1 কেজি কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল 1 কেজি নিমখ আৰু হেৰিহে পাইছে 1 কেজি দালিহে পাইছে আৰু একো বস্তু পোৱা নাই আৰু যিকেইটা মিঠাতেল দিছে ব্ৰেণ্ড গকুল আৰু বালক এটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে 8 কেজিটো 5 কেজি কৰি দিলে নে কোনোবা ডিসি বা কোনোবা মন্ত্ৰীয়ে খাই দিলে এই কথাটোৰ মোক উত্তৰ লাগে গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো মুখ্যমন্ত্ৰীয়ে এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো এটা দ্বিতীয় কথাটোলৈ মেইন কথা কেইটালৈ আহিব খুজিছো আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ পিছ দিনটোৰ পৰা 20 তাৰিখৰ পৰা 19 তাৰিখে বানপানী হৈছে 20 জুলাই তাৰিখৰ পৰা এটাই দাবী কৰি আহিছো যে এটা বানপীড়িত পৰিয়ালক যাৰ ঘৰ দুৱাৰ ভাগি ছিগি শেষ হৈ গৈছে ভিতৰৰ সকলো বস্তু শেষ হৈ গৈছে এটা বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য দিব লাগে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে এক আৰু 2 নম্বৰ শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000 তাৰমানে 10 15 25,000 মই যে হুলস্থুল কৰি আছো তাৰ কাৰণে 10,000 টকা বহালে কৈছিলে 15,000 দাবী কৰিছো 10 লাখ দিছে 10 15 25,000 তাকো এটো শিৱসাগৰ আৰু চৰাইদেউ যোৰহাটক নহয় গোলাঘাটকো নহয় গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে অতি স্পষ্ট দ্বিধাহীন